কঠাতলি দিয়া নেটৰ বেৰ কেন্দ্ৰ কৰি ৰঙিয়া তুলসীবাৰী ঘোগাপাৰত লংকাকাণ্ড ডেকাৰে আঘাত কৰা হয় চলচলিৰ চাৰিগৰাকীকৈ লোকক আৰক্ষীলৈ বাট নাচাই আক্ৰমণকাৰীৰ ঘৰ ভাঙি চুৰমাৰ কৰে ঘৰৰ লগতে বিভিন্ন আচবাব ভঁৰাল ঘৰ খেৰৰ পুঁজি মটৰ চাইকেলৰ লগতে জ্বলাই দিয়া হয় ঘৰৰ বিভিন্ন সামগ্ৰী আহত কেইবাজনকো অতি সংকটজনক অৱস্থাতে প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সমগ্ৰ এলেকাটোত উত্তেজিত ৰাইজে জ্বলাই দিয়ে চুৰিৰে আঘাত কৰা তাৰা মিয়াৰ ঘৰ দুচকীয়া বাহন পানী সিঁচা মেচিন ট্ৰেক্টৰ আদি ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি ইতিমধ্যে আৰক্ষী আটক কৰিছে অভিযুক্ত চাৰিগৰাকীক চাৰিজনক ধৰিছে আৰু হস্পিটেলত কেইজন আছে 5জন থকা বুলি শুনা পাইছো আৰু নামকেইটা জানে নেকি নামকেইটা মেডিকেলত থকাটো নাজানো আৰু চাৰিজনক যে নিছে তেওঁলোকৰ কি নাম তেওঁলোকৰ বাইপকৰ নাম হৈছে তাৰা মিয়া আৰু ফজল আৰু আমিৰ আলী তিনিজনক চিনি পাওঁ আৰু এটা জলজলি আছে তাক চিনি নাপাওঁ কি জলজলিৰ আছে এতিয়া আপোনালোকে সিহঁতৰ এইটো বন্ধ হ'ব লাগে যদি ইয়াতে থাকে ভালকৈ থাকিব লাগে নহ'লে ইয়াৰ পৰা সিহঁতক উঠাই দিব লাগে আৰু আনে এইখিনি আৰু সিহঁতক সিহঁতক এই তাৰা মিয়া ৰাইজে অশান্তি পায় নেকি অশান্তি হয় চব ৰাইজে অশান্তি হৈছে সিহঁতৰ কাৰণে বহুত মানুহৰ লগত খালি কাজিয়া লাগি থাকে সিহঁতে কাজিয়া লগা কামেই সিহঁতৰ কিবা এটা কওঁ বুলি বলম চলম লৈ কেনে ডেগাৰ লৈ কেনে ওলাই যায় সিহঁতে আজিও সেনেকুৱা আজি সেনেকুৱা কৰিছে সেইকাৰণে হৈছে কাজিয়াটো বিশেষ জ্ঞাত নহয় মই কিছু সময় আগত আহিলোঁ শুনা পোৱা মতে 2জন বোলে মৃত্যু হৈছে আৰু শুনা পালোঁ কেইজনমান মেডিকেল আছে যিখিনি মানুহ মাৰামাৰি কৰিছে বা তুলসীবাৰী ঘোগাৰপাৰৰে হয় আপোনাৰ দেউতাকৰ নামটো তাৰা মিয়া তেখেতৰ 2 পুত্ৰ সহকাৰে তেখেতলোকে চুৰি আৰু বল্লম লৈ কাজিয়া লাগিছে কিবা সূত্ৰ অনুপাতে আমি আপোনাৰ কঠীয়া তুলিয়াৰ কিবা ধান খেতিৰ কিবা হেৰি নেটৱৰ্ক লৈ কাজিয়া লগা হৈছে এই সীমা বিবাদ লৈ মাটি লৈ পেলাই কিবা কাজিয়া আৰু তেনেকুৱা সেইবাবে এনেকুৱা ঘটনা যাতে আগন্তুক দিনত নহয় সেইদিনা আমাৰ আইনৰ ওচৰত যোনে দুখ কৰিছে উচিত শাস্তি উচিত শিক্ষা পাব লাগে আমাৰ কথা যে দোষী যোনে নহয় ৰঙিয়াৰ পৰা ৰিতা হাছানৰ ৰিপৰ্ট এণ্ড